হেল্ল' গাইজ, মই আকৌ আহিলোঁ আন এটা ভিডিঅ' লৈ কিনে আপোনালোকৰ কাষত। আশা কৰিছোঁ আপোনালোকে চবে ভালে আছে আৰু মই বহুত ভালে আছোঁ। আৰু মই আপোনালোকক যি কৈ আছিলোঁ ক'ত গৈ আছোঁ মই আহিছোঁ শিৱসাগৰ মেলাত আহিছোঁ। শিৱসাগৰ এটা মেলা লাগি আছে, তে আপোনালোকে চাব পাৰে ইমান ধুনীয়া ধুনীয়া বস্তুবোৰ মানুহে লগাইছে। মানে কিমান ৰকমৰ বস্তু, কাপোৰে চাবা না এইবোৰ টাৱাই চাবা নে এইবোৰ বাপৰে কিমান বস্তু লগাইছে। এইবোৰ চাই থাকিব, এইবোৰ ইমান মৰম লগা এইবোৰ বস্তু। আৰু এইটো আমাৰ দোকান, আলহামদুলিল্লাহ এইটো আমাৰ কাপোৰৰ দোকান। শিৱসাগৰতো আমাৰ কাপোৰৰ দোকান লগাইছে, আমাৰ দোকান লৈছে ইয়াতে। আৰু এয়া আমি আমাৰ দোকানো চাব আহিলোঁ। আৰু এইটো মোৰ সৰু খুৰী হয়। ট্ৰেইনত এইটো আগৰ ব্লগটো চাইছে যদি গমটো পাইছে। তে এইটো মোৰ হাজবেণ্ড, সেয়া তাতে খাৰা হৈ আছে। তে এনেকুৱা আৰু মানে মছজিদ হয় এইটো। আৰু এইটো শিৱসাগৰ মানে প্লেচ হয়। আপোনালোকে ব্লগটো চাই থাকিলে গম পাই থাকিব। এয়া মই এতিয়া ৰুমত আহিলোঁ, তাৰে পৰা চিধা হোটেল লৈছোঁ, হোটেলত আহিলোঁ। আৰু এতিয়া আমি গৈ আছোঁ খাবলৈ, মানে এতিয়া আমি ঘূৰিবলৈ গৈ আছোঁ। আৰু ফাৰ্ষ্টে খাম আমি, ভোকো লাগিছে দিয়াচোন, ট্ৰেইনৰ পৰা ডাইৰেক্ট আৰু হোটেল লৈ কিনে। আৰু এতিয়া আমি গোটেইগিলাই ওলালোঁ যাবৰ কাৰণে। এতিয়া আৰু আমি গোটেইগিলাই গৈ আছোঁ। আৰু ক'ত গৈ আছোঁ ব্লগটো চাই থাকিলে আপোনালোকে গম পাব। এইটো মোৰ ডাঙৰ খুৰী, এইটো মোৰ পেহী, মোৰ এটাই পেহী আছে, এইটো মোৰ হাজবেণ্ডটো জানে। আৰু এইটো মোৰ দাদী, আৰু এইটো সৰু খুৰী আহি আছে, এইটো মোৰ চিষ্টাৰ। আৰু এইটো মোৰ সৰু খুৰী হয়। আৰু সৰু খুৰাকটো দেখাই গৈছে দোকানটো চাই। এইটো মোৰ আউটফিট, এইটো মই পিন্ধিছোঁ। এতিয়া চাই থাকিব ব্লগটো শেষলৈকে চাব, ষ্টপ নকৰিব ব্লগটো। আৰু এতিয়া অলপমানি মই ক'লোঁ মোকো অলপ ভিডিঅ' কৰি দিয়া, নামাতো। তে হাজবেণ্ডে মোক অলপ ভিডিঅ' কৰি দিলে। আৰু এইটো মোৰ ডাঙৰ খুৰী হয়। আৰু এইটো মোৰ চিষ্টাৰ হয়। মোৰ আম্মাই বেছি ব্লগত নুঠে, তে আম্মাক মই বেছি উঠাব পৰা নাই। তে আম্মা আছে, লগতে আছে। তে ভিডিঅ'টো চাই থাকিলে আপোনালোকে গম পাই থাকিব। আৰু এতিয়া আমি এনেকৈ গৈ আছোঁ। এতিয়া ক'ত গৈ আছোঁ আপোনালোকে ব্লগটো চাই থাকিলে আপোনালোকে নিজে গম পাই থাকিব আমি ক'ত গৈ আছোঁ। এইটো শিৱসাগৰ হয়। আৰু এইটো কি কয়, আমাৰ অলপ দূৰতে আমাৰ দোকানটো লৈছে, ইয়াতেই আছে দোকানখন। আৰু এনেকা চাই থাকিব। এইটো মোৰ আম্মা, মই আম্মাক ক'লোঁ আম্মা অলপ হাই দি দিয়া। তে আম্মাই হাই দিলে। এতিয়া আমি হোটেলত আহিলোঁ ভাত খাবৰ কাৰণে, বহুত ভোক লাগিছে। তে ভাবিলোঁ খাই লওঁ। এইটো আমাৰ টিকলাটো, এইটো মোৰ চবতছে সৰু ভাইটি, এইটো মোৰ সৰু খুৰাৰ ল'ৰা হয়। আৰু মোৰ চবতছে টিকলু ভাই হয় এইটো মোৰ। তে খেলি আছে, এইটো মোৰ আব্বাকতো জানে, ব্লগত চাইছা চাগে, আগৰ ব্লগত চালে গম পাবা। আৰু এইটো আব্বাই পোলাও লৈছে, আব্বাই ভাত নাখায়। এইটো মই ৰেকৰ্ড কৰিব নোৱাৰিলোঁ, জাষ্ট ইমান ভোক লাগিছে গাইজ, থাকিব পৰা নাই, সেইকাৰণে ভাতকেইটা খাই ল'লোঁ। আৰু এতিয়া মোৰ ডাঙৰ খুৰীৰ খোৱাই নাই, এইটো মই মুখখন মুচি আছোঁ খাই কাৰণে। তাৰপিছত মোৰ দাদীটো খোৱাও নাই, মোৰ পেহীও খাই আছে। তে মানে লাহে লাহে খাই আছে। এয়া ৰেকৰ্ড কৰিলোঁ আৰু এণ্টকে কৰিলোঁ, মই নিজৰ খোৱাখিনি ৰেকৰ্ড নকৰিলোঁ। আৰু ইপিনে আম্মা বহি আছে। আৰু এতিয়া আমি পিলপিলিয়ে হয় এইটো, এটা মানে বুক কৰিলোঁ, ভাবিলোঁ আমি যাওঁ এতিয়া। ক'ত গৈ আছোঁ ব্লগটো চাই থাকিব। আৰু এইটো আম্মাকতো জানে। আৰু এনেকৈ মই তাইক ক'লোঁ হাই কৈ দিয়া। তে আম্মাকো এতিয়া মই ক'ম আম্মা হাই দি দিয়া ব্লগটোত। আম্মাই হাই দিলে ব্লগত। কৈছোঁ মোৰ ব্লগৰ ফেমিলিকো হাই বুলি কৈ দিয়া। তে এইবোৰ দোকানবোৰ, এতিয়া মই ক'ত গৈ আছোঁ ব্লগটো চাই থাকিব। এতিয়া এইবোৰ দোকানবোৰ গমটো পাইছেই চাগে মই কোনখিনিত ক'ত আহিলোঁ। এতিয়া মই আহিলোঁ তলাতল ঘৰত আহিলোঁ। ইয়াৰে বিষয়টো মই ইমান নাজানো গাইজ, ক'ৰবাত ভুলো হ'ব পাৰে চাগে নাজানাত যদি কিবা কওঁ। তে সেইকাৰণে মই একো নকওঁ, আপোনালোকে ব্লগটো চাই থাকিব। যিখিনি পাৰোঁ আপোনালোকক দেখাব মই চেষ্টা কৰিম, মানে মই ব্লগটোত ৰেকৰ্ড কৰিম। যিখিনি পাৰোঁ মই ৰেকৰ্ড কৰি থাকিম, আপোনালোকে ব্লগটো মোৰ চাই থাকিব। আৰু এতিয়া মই এণ্ট্ৰি সোমাম আৰু ভিতৰত। আৰু এইটো মোৰ আম্মায়ো ভিডিঅ' কৰি আছে। আৰু এইটো তলাতল ঘৰৰ কথাটো সৰুতে পঢ়িছিলোঁ কিতাপত, তে সিমানখিনিয়ে জানো। আৰু ইমানো মই পাহৰাও গৈছে দিয়াচোন। আৰু ক'বও নোৱাৰোঁ এইটো ব্লগ হয় যাতে ইমান মানুহ চাব। তে সেইকাৰণে কিবা যদি ভুলো হয় কওঁতে, তে মই সেইকাৰণে বেছি একো নকওঁ গাইজ, আপোনালোকে চাই থাকিব। আৰু মোৰ এতিয়া আম্মাই ভিডিঅ' কৰি থাকোঁতে মোৰ বহুত হাঁহি উঠিল। তে মই হাঁহি পিনি ডাঙৰ খুৰীৰ তাত গ'লোঁ। এয়া আম্মাই ভিডিঅ' কৰি আছে। আম্মাই মোবাইলটো মানে ভালকৈ ধৰিব পৰা নাই, তাকে আৰু এতিয়া মোৰ এইটো সৰু খুৰী হয়। এনেকৈ চবেই ৰখি আছোঁ, টিকেট লৈ আছে তাতে। এইটো টিকেট কাউণ্টাৰ হয়, তাতে টিকেট লৈ আছে। টিকেটৰ বেছি দাম নহয়, এজনৰ 30 ৰুপিজ, মাত্ৰ 30 টকা কৰি কিনে আপোনালোকে আহিলে সোমাব পাৰিব। মাত্ৰ 30 টকা, বেছিও নহয়। আৰু ইমান মানে ভাল লাগিছে গাইজ, মই ক'ব নোৱাৰোঁ। মানে বহুত ধুনীয়া, মানে কি ক'ম আৰু। এইটো ৰজাৰ থাকোঁতে ৰজাৰ ঘৰ, ৰজা থাকাৰে ঘৰ হয় এইটো। যেতিয়া ৰজাই বনাইছে, যেতিয়া এইটো কিমান আগৰ
হয় চাগে, মই চনটো মানে ক'ব নোৱাৰোঁ কিমান বছৰৰ আগৰ হয়, মই বহুতখিনিয়ে পাহৰিছোঁ। তে এতিয়া মই ভাবিলোঁ ভ্লগটো আৰু আপলোড দিব লাগিব যদি ৰেকৰ্ড কৰোঁ আৰু হাজবেণ্ডে থাকিলে অলপ ক'লে হয়, তেখেতো নাই। মোৰ অলপ কাহ হৈ আছে গাইজ, ইগন'ৰ কৰিব কাহটো। আৰু গাইজ চাই থাকিব, মই যিখিনি পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিম। ভিতৰৰ পিনটো আৰু ধুনীয়া আছে, ইমান ভাল লাগিছে আৰু ইমান ঠাণ্ডা, মানে ভিতৰত দেখি মানে বস্তুবোৰ মানে হাতেদি যদি অলপ লাৰি চাওঁ যদি কি ঠাণ্ডা, মানে একদম আগৰ দিনৰ কথা কি ক'ম আৰু গাইজ, সেইবোৰ চাই থাকিব। এতিয়া মই মানে ফাৰ্ষ্ট টাইম আহিছোঁ তলাতল ঘৰত, বহুত ধুনীয়া, মানে বহুত ভাল লাগিছে। কিতাপতে আমি সৰুতে পঢ়া এইবোৰ স্কুলতে আমি পঢ়িছিলোঁ যি তলাতল ঘৰৰ মানে সেইটো কি হয় কি মানে নহয়, আৰু এইটো ৰজাৰ মানে কিবা মানে এইটো মই নকওঁ দিয়কচোন, ভুলো হ'ব পাৰে চাগে। তে আপোনালোকে চাই থাকিব, যদি আপোনালোকে কোনোবা জানে যদি মোক কমেণ্টত জনাই দিব। মই নাজানো যাতে মই সেইকাৰণে একো নকওঁ কি কোনটো কি হয়, জানিব লাগে, জানাটো বহুত দৰকাৰ। তে আপোনালোকে যদি মোৰ ব্লগটো চাই, যোনে যোনে চাই আপোনালোকে মোৰ ব্লগটো, তে আপোনালোকে যদি কোনোবাই জানে তে মোক কমেণ্টত জনাই দিব। আপোনালোকে চাই থাকিব গাইজ। এতিয়া মই যাই আছোঁ, মোৰ আম্মা আৰু মই। তে এইটো আম্মাই বেছি নুঠে কেমেৰাত, তে এনেকৈ গৈ আছোঁ, চাই থাকিব। এইটো আব্বা, বহুত ধুনীয়া, বহুত ধুনীয়া। এইটো বোলে কিবা মন্দিৰ আছিল নেকি গাইজ, ক'বও নোৱাৰোঁ দিয়কচোন, ভুল হৈ যাওক। আৰু আমাৰ লগত গাইডো নাই, গাইড থাকিলে গাইডে কৈ দিলে হয়। এতিয়া আমি গাইড লোৱাও নাই দিয়াচোন, আমাৰ হঠাতে প্লেনিং হ'ল তাতে যোৱা, কোনো প্লেনিং নাছিল। তে গাইড ল'লে চাগে আপোনালোককো দেখাব পাৰিলোঁ হয়। এতিয়া ইমানটো নাজানো, যিখিনি জানো ক'বও ভয় লাগে দিয়কচোন, কিবা যদি ভুলো হৈ যাব পাৰে। আৰু এই গুফা কয় নে কি কয় এইটো মই ক'ব নোৱাৰোঁ। এই বস্তুটো মানে ডাঙৰ টাইপো হৈ যায় আৰু সৰু টাইপো হৈ যায়, মানে যাই থাকিলে ডাঙৰ হৈ যায়, আৰু সৰু মানে আকৌ যাই থাকিলে কিবা সৰু টাইপ হৈ যায়। ব্লগটোত আপোনালোকে চাই থাকিব, যিখিনি পাৰোঁ আপোনালোকক মই দেখাব চেষ্টা কৰি আছোঁ, আপোনালোকে চাই থাকিব। এই বস্তুটো মানে ক'ব নোৱাৰোঁ দিয়কচোন, কিবা ভুলো হৈ যাব পাৰে মোৰ, তে চাই থাকিব। আৰু এইটো মই এতিয়া যাম ভিতৰত, এই ভিতৰৰ দিগে যাম, মানে অলপ ভয়ো লাগিছে মনত। আৰু ইপিনে ভাবিছোঁ আহিছোঁ যদি কিয় চাই নাযাওঁ, তে চায়ে যাওঁ। তে সেইকাৰণে আৰু চালোঁ। এইপিনে আছে, ৰাস্তা আছে এইপিনে, মানে এইটো ৰজা মহাৰাজাৰ থাকোঁতে এইবোৰ আছিল। মানে কি ক'ম গাইজ, ইমান ভাল লাগিছে। যদি কোনোবা যদি অহা নাই প্লিজ আহিব গাইজ, বহুত ভাল লাগিছে মোৰ নিজৰে ভাল লাগিছে। এতিয়া আপোনালোকক মই কি ক'ম। আৰু মই ফাৰ্ষ্ট টাইম গ'লোঁ, ভাবিছিলোঁ ইমান দিন কি কৰি আছিলোঁ, আগতে এইবোৰ জেগাত যাব লাগিছিল, চাব লাগিছিল, যেতিয়া কিতাপতে আমাৰ চোৱা। আৰু এইটো মোৰ খুৰীও যাব এতিয়া ভিতৰত দিগে, অলপতো ভয়ো লাগি আছে। একো নাই আৰু বিছমিল্লা কৰি কিনে গৈ আছোঁ আৰু ভিতৰত। ইপিনে মই গ'লোঁ, আৰু ইপিনে মোৰ খুৰী, আম্মা। গাইজ বেয়া নাপাব যদি মোৰ ব্লগত কিবা কথা কোৱাত যদি ভুল হৈছে, তে প্লিজ মোক বেয়া নাপাব। মই নাজানো ইমান এটা, সেইকাৰণে মই ইমান কৈও থকা নাই, তথাপিও মই আপোনালোকক দেখাই আছোঁ। এতিয়া গাইড থাকিলে গাইডে বুজাই দিলে হয় কি হয় কি নহয়। এতিয়া দেখিছেনে, পূৰা একদম বহুত দূৰলৈকে যাব লাগিব। এতিয়া অলপ ভয়ো লাগিছে, তে একো নাই, যাই থাকোঁ। আৰু আজিৰ ভিডিঅ'টো ছেকেণ্ড পাৰ্টত মই আকৌ দেখাম ক'ত কি গ'লোঁ। এতিয়াৰ ভিডিঅ'টো এতিয়া মই ষ্টপ কৰিলোঁ, আকৌ পাৰ্ট 3ত আকৌ দেখাম তলাতল ঘৰত আৰু মই ক'ত গ'লোঁ।